हाय दोस्तों नमस्कार। আজি দিনটো অলপ ডাৱৰীয়া ডাৱৰীয়া ভাৱ লাগিছে। আজি সপ্তাহ দিনৰ পৰা এনেকা ডাৱৰীয়া অৱস্থা লাগি আছে আৰু এজাক বৰষুণ হ'লে খুবেই ভাল হ'লহেঁতেন আমাৰ কিষাণ সকলৰ কাৰণে, যিহেতু বহুত খেতি এতিয়া কৰিবলগীয়া আছে। মাটিটো তৈয়াৰ কৰিব লাগে। এই ছিজনত যদি মাটিটো আমি আগতীয়াকৈ হাল চাল মাৰি ৰাখোঁ, তেন্তে ফাৰ্ষ্ট বৰষুণ পৰাৰ লগে লগে যিকোনো ফচল আমি লগাওঁতে অলপ সুবিধা হয় আৰু সেই সময়ত যদি আমি ফচলটো লগাওঁ, আমাৰ ফচলটো খুব ধুনীয়া হয়। যাৰ কাৰণে আমি সকলোৱে ইন্তজাৰ কৰি আছোঁ, বাট চাই আছোঁ। যদি বৰষুণ যাক হৈ যোৱাহেঁতেন তেন্তে আমাৰ কৃষকৰ কাৰণে বহুতেই ভাল আছিলে। যাৰ কাৰণে মই এই বস্তুটো ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ, সেই ঈশ্বৰে এজাক বৰষুণ দি দিলে আমাৰ বহুত ভাল হ'ব। কিয় আমাৰ ইয়াত খেতিৰ বাহিৰে আৰু বেলেগ কোনো ব্যৱস্থা নাই। একমাত্ৰ আমাৰ জীৱিকা হ'ল খেতি পথাৰ কৰি, খেতি কৰিহে তাৰ পৰাহে কিবা এটা উপাৰ্জন হয়। আৰু সেইটোৰ পৰা আমাৰ যাৱতীয় খৰচ, শিক্ষা দীক্ষাৰ পৰা লৈ ইলেক্ট্ৰিচিটি বিলৰ পৰা লৈ আপোনাৰ কাপোৰ কানি সম্পূৰ্ণ, বেমাৰ আজাৰৰ সম্পূৰ্ণখিনি আমাৰ সেই খেতিৰ পৰা যি উৎপাদন হয় সামগ্ৰী, যেনেবা শস্য, কুঁহিয়াৰ, মৰাপাট, ঘেঁহু আদি এইবিলাক বিক্ৰী কৰিহে আমি তাৰ পৰা কিবা এটা উপাৰ্জন কৰোঁ আৰু সেইটোৰ দ্বাৰাহে আমি আমাৰ পৰিয়ালটোক পোহপাল দিওঁ। যাৰ কাৰণে আমি এই খেতিৰ ওপৰতে পুৰা ফেমিলিটো আমাৰ নিৰ্ভৰশীল। তাৰ বাহিৰে আমাৰ বেলেগ কোনো উপায় নাই। যাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ, এই মাহত যদি ধৰক এইটো মাঘ মাহ, আজি কেই তাৰিখ কিমান সঠিক নাজানো, তথাপিতো মাঘ মাহতো বৰষুণ হয় আমাৰ এটা আশা। আৰু যাৰ কাৰণে আমি বাট চাই আছোঁ, এজাক বৰষুণ হৈ গ'লে আমাৰ খুবেই ভাল হ'লহেঁতেন। হয়, আৰু এইটো চাওক, আমাৰ যিটো কাকি 3000 বিঘা, যিটো 2খন গাঁও আছে, 2খনৰ মাজত যিটো মাজৰ যিখিনি মাটি, আৰু সেই মাটিখিনিৰ দৃশ্য মই দেখাইছোঁ গধূলা সময়তে। মই এতিয়া ইয়াতে আহিছিলোঁ, মোৰ দুজনীমান ছাগল আছিলে, এটা খাচী পোৱালি আছিলে আৰু এটা ছাগলী আছিলে। এতিয়া এইখিনিক মই এৰি থৈ গৈ আছোঁ। সিহঁতে লাহে লাহে ঘৰলৈ গধূলা হৈছে, এতিয়া যাবগৈ। আৰু আগতীয়াকৈ এৰিলে কিছুমান মানুহে ইয়াত ঘেঁহু চেহু পেলাইছে, তাতে গৈ লাগি যায়, তাৰপিছত কাজিয়া হয়, নতুবা ফাউণ্ডত দি দিয়ে। সেইটো বেয়া লাগে। আনৰ খেতি নষ্ট কৰিলে তো লৈ যাবই, এইটোতো নিশ্চিত। কিন্তু জানি শুনি লোকৰ লোকচান কৰাটো মই বিলকুল ভাল নাপাওঁ। কিবা কাৰণত ৰছী ছিঙি গ'ল, এৰা খাই গ'ল, সেইটো হ'ল বেলেগ কথা। কিন্তু মোৰ যেনেকুৱা খেতি, আনৰো তেনেকুৱা ছেইম। জানি শুনি কেতিয়াও কাৰো অনিষ্ট কৰিব নালাগে। ইমানতে মই আজি মোৰ টপিকটো ইমানতে মই সমাপ্ত কৰিছোঁ। আৰু মই এই গধূলা সময়ৰ আমাৰ যিটো পাহাৰৰ অঞ্চলৰ দৃশ্য মই দেখাই আছোঁ আপোনালোকক। আৰু এইটো চাওক, মাইকী মানুহবিলাকে অলপ বতৰুৱা ভাত দেখি পেলাই এতিয়া তেওঁলোকে ইয়াতে শুকান টুকমা কালেকশ্যন কৰি আছে। শুকাই গৈছে একদম, এইখিনি তেখেতলোকে কালেকশ্যন কৰি আছে। নিব আৰু ভাত চাত বনাব। খৰি নাই এতিয়া, খৰি আমাৰ পাহাৰ এৰিয়াত খৰিৰ কাৰণে কোনো অভাৱ নাই। এতিয়া চাওক, মই আহি আছোঁ আৰু মোৰ পিছফালে মোৰ ছাগলীজনী, এজনী ক'লা ছাগলী আছে, সেইজনী দৌৰি আহি আছোঁ। মই এতিয়া পথাৰৰ পৰা আহি আছোঁ যে, চবকেইটা আহি গৈছে, দেখিছে, এটাও নাথাকে এতিয়া। মই আহি আছোঁ যে, চবকেইটা আহি আছে। আৰু এই আগতে দুটা পোৱালিকেইটা মাকক অহা দেখি পোৱালিকেইটাও দৌৰি আহিছে। বৰ মৰম লগা বস্তু এইবিলাক। এইটো চাওক, দুটা পোৱালি, আৰু এই পিছফালে খাচীটো আহি আছে দৌৰি পেলাই। ইয়াক বান্ধিব লাগিব, নেবান্ধিলে নহ'ব, এই লোকৰ খেতিত যাবগৈ। চাই থাকক, মই যে আহি আছোঁ, মোৰ পিছপিনে একদম দৌৰি, এইটো একদম মোক ইয়াত পিছফালে থৈ, এইটো চাওক, চবকেইটা দৌৰি আছে। এইকেইটা মোৰ ছাগলী, বহুত ছাগলী আছিলে। বহুত যোৱা বছৰ কিবা ছাগলীৰ এটা বেমাৰ ওলাইছিলে, বহুত চিকিৎসা কৰিলোঁ, ভেটেনেৰী ডক্তৰ আনি বেজি চেজি দিলোঁ, যদিও কাম নহ'ল। মোৰ 14টা ছাগলী মৰিছে। ডাঙৰ ডাঙৰ এটা খাচী আছিলে, সেইটো কিবা মোৰ এটা মানা আছিলে, কিবা এটা কাৰণে সেইটো মই হেৰি কৰিম, কিন্তু নোৱাৰিলোঁ, মৰি গ'ল। তাৰপিছত মই আকৌ এটা খাচী উঠাই পেলাই সেই মোৰ যিটো মানসিক আছিলে, এই কামটো কৰিলোঁ সম্পূৰ্ণ। আৰু এটা খাচী আছে, সেইটোও মই কিবা এটা কৰিম। মই কেতিয়াও নেবেচোঁ, মই খাচী বেচাও নাই কোনোদিন।
এতিয়া সিহঁতে যাব গৈ পেলাই এই কুঁহিয়াৰতলি ফালে সোমাই আছে। তে বগৰী পাত আছে, বগৰী আছে, পৰি আছে, বগৰীখিনি খাব। এক গধূলা সময়ৰ দৃশ্য আমাৰ এইটো চাই লওক। কৈ আছিলা এইটো আমাৰ এখন পশ্চিম গাঁৱৰ মানুহ এইবিলাক বজাৰ কৰিব আহিছিলে আমতলা বজাৰতে। এতিয়া বজাৰ চজাৰ কৰি গৈ আছে। এতিয়া ছাগলীখিনি এইফালে সোমাই গ'ল। ইয়াৰ পৰা ওলাই গৈ লোকৰ খেতিত যাবগৈ, যাৰ কাৰণে মই বান্ধিব লাগিব। ইফালে আহা বাবু, ইফালে আহা। ইয়াত বগৰী পৰিছে, বগৰীখিনি সিহঁতে বুটলি বুটলি খাব আৰু। মই যিফালে যাওঁ আৰু উপায় নাই, হাগিব গ'লেও যদি ৰছী এৰা থাকে, খোলা থাকে, তেন্তে মোৰ পিছফালে যাব। চাওক চবকেইটা মোৰ পিছফালে আহি আছে, দেখিছেনে? ইমান মৰম লগা বস্তুবিলাক, ইমান মৰম লাগে। চবকেইটা ইয়াতে অলপ হাল মেৰা জেগা আছে, হাল মাৰি থৈছিলোঁ। কোমলীয়া ঘাঁহ গজিছে, সেইখিনিত আহিব আৰু খাব। মই কেতিয়াও এনেকৈ ভিডিঅ' বনোৱা নাছিলোঁ, আৰু আপোনালোকৰ আশা মই ফাৰ্ষ্ট টাইম আৰম্ভ কৰিছোঁ। খাচীটো চাইছেনে? মোৰ পিছে পিছে আহি আছে। ই বৰ বদজাত, বিৰাট বদমাছ। এৰা খালে আৰু হৈছে। যা, তাতে গৈ পেলাই কি খাবি খা। দেখিছে মোৰ লগে লগে ই ঘূৰি আছে, দেখিছেনে? চাই লওক, বৰ দুষ্ট হয়, বৰ দুষ্ট। ইয়াত কোমলীয়া কোমলীয়া ঘাঁহ গজিছে, এইখিনি খাব। ইফালে আছোন, বাবা।